স্ত্ৰী আমি যদি একেবাৰে চলিব নেকি বোলে আই বাপ দুয়োগৰাকী মিলিহে ভকতি কে গুৰুজনাই কৈ থৈ গৈছে গতিকে পুৰুষ আৰু স্ত্ৰী বুলি কোৱাৰ লগে লগে আমি স্বামী স্ত্ৰী বুলি কোৱাৰ লগে তাক বিপৰীত অৰ্থত ব্যৱহাৰ কৰা সলনি তাক যদি একে ধৰণে যদি আমি উপস্থাপন কৰো বা বুজিবলৈ যদি সেইটো তাৰ অৰ্থবহ যদি এটা দিশ যদি আমি চাব পাৰো উপলব্ধি কৰিব পাৰো তেন্তে সেই ব্যৱধানবোৰ নাথাকিব কৰ্মচাৰী আৰু মালিকৰ মাজত ব্যৱধান নাথাকিব যাক আমি এই শব্দটো ব্যৱহাৰ কৰো যে একাংশই চাকৰি বুলি ক'ব বিচাৰে গতিকে মালিক আৰু কৰ্মচাৰী ব্যৱধান আঁতৰিব আমি যি ধৰণে এই বিপৰীতাৰ্থক এই শব্দবোৰ ব্যৱহাৰ কৰি আছিলো সততে সেইবোৰৰ ব্যৱধানবোৰ আমি বুজিলে সেই কথাবোৰ আমাৰ মনত থকা খুদৰণিবোৰ শিশুৰ মনত থকা সেই খুদৰণিবোৰ নোহোৱা হ'ব পাঠ্যপুথিক লৈ কথা কলে বহুখিনি ক'ব লাগিব কথাবোৰ কৈ থাকিলে দীঘলীয়া হ'ব আচলতে শিক্ষা ব্যৱস্থাটোত অসমৰ যিটো প্ৰক্ৰিয়াৰে আৰম্ভ হৈছিল তাত বুনিয়াদী শিক্ষা ব্যৱস্থাৰে আপুনি কওক তাত বৃত্তিমুখী শিক্ষাৰ যেতিয়া প্ৰসংগটো কয় আমাৰ কিন্তু মন পচন্দৰ নাছিল কেলে আজিৰ পৰা এই কেইবছৰমান আগলৈকে আমাৰ ল'ৰা ছোৱালীয়ে পুথিগত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰতে বেছি গুৰুত্ব আৰোপ কৰিছিল কাৰণ ব্ৰিটিছ আমোলাতন্ত্ৰৰ পৰাই আমাৰ হিৰত এটা এক তেজৰ ভিতৰত এটা প্ৰবাহিত ধাৰা হৈ গ'ল যে আমাক এটা চাকৰি লাগে চৰকাৰী চাকৰি এটা লাগে পঢ়িব লাগে কিয় চৰকাৰী চাকৰি এটা কৰিব লাগিব নালাগে ব্যৱসায় কৰিব নালাগে নৃত্যশিল্পী হ'ব নালাগে অভিনেতা হ'ব নালাগে তেওঁ মন পচন্দ কামটো কৰিব ঘৰৰ মানুহৰ হেঁচা মন নগলেও ল'ৰাটোকে ছোৱালীজনীকে এবাৰ 3rd গ্ৰেডৰ 4th গ্ৰেডৰ পৰীক্ষা দি আছে ইয়াত বহি থকা বহু সংখ্যকে দিবলৈ দিছে মিছাকৈ কিন্তু নকব সঁচাকৈ আপোনালোকে কিন্তু এইটো কাম কৰিছে আপোনালোকৰ সন্তানক নুবুধাকৈও আপোনালোকে কিন্তু জোৰ কৰি তেওঁ যদি মনত কিবা এটা সপোন লৈ আছে আপোনালোকে কিন্তু সেই সপোনটো পূৰ হ'বলৈ দিয়া নাই আপোনালোকে সপোনটো পূৰ হ'বলৈ নিদি আপোনালোকে সেই বৃত্তিমুখী প্ৰসংগটো ভকেচনেল এডুকেশ্যনৰ কথা নুবুজি আপোনালোকে কিন্তু মনৰ আপোনালোকৰ সপোন পূৰণ কৰিবৰ বাবে একাংশই কি কৰিছে এই চৰকাৰী চাকৰি এটা ধাৰণা আমাৰ মনত সুমুৱাই দিছে এই কথাবোৰ এতিয়া নতুন প্ৰজন্মই মুকলিকৈ আলোচনা কৰিব লাগে বুলি ভাবো গতিকে আমাৰ শিক্ষা ব্যৱস্থাৰ যিবোৰ খুঁটি নাতি আছিল এইবোৰ নতুন শিক্ষা নীতিৰ আওতাত অকণমান আঁতৰিব বুলি আমি অনুভৱ কৰিছো কাৰণ এতিয়া নতুন শিক্ষা নীতি যে আমি আমাৰ এটা আগ্ৰহ থাকিব লাগে সেই বৃত্তিমুখী শিক্ষাৰ যে এটা ব্যৱস্থা থাকিব লাগে এই কথাবোৰ কিন্তু এতিয়া লাহে লাহে অনুভৱ কৰোৱাইছে গতিকে আমি আশাবাদী যে পৰৱৰ্তী সময়ত অন্তত অসমৰ ল'ৰা ছোৱালীয়ে যদি ভাবে যে মই লেখাটো মোৰ পেছা হ'ব পাৰে কৰিব পাৰে মোৰ নাচাটো মোৰ পেছা হ'ব পাৰে মই কথা কৈ আছো আজি এইটোও পেছা হ'ব পাৰে কাৰোবাৰ বাবে তে কৰবাত কোনোবাই অভিনয় কৰিছে সেয়াও পেছা হ'ব পাৰে কিন্তু মাত্ৰ অকণমান সমাজখনৰ সাহসৰ প্ৰয়োজন পিতৃ মাতৃৰ সাহসৰ প্ৰয়োজন গতিকে তাৰ বাবে এই ধৰণৰ ভাল লগা অনুষ্ঠানবোৰত আমি অংশগ্ৰহণ কৰিব লাগিব আজি ইয়াৰ পৰা উভতি যাওঁতে আপোনালোকক অনুৰোধ জনাম অন্তত হাতত কিতাপ এখন হ'লেও লৈ যাব অন্তত কিবা কিতাপ এখন লৈ যাব কেৱল মাত্ৰ এই কাষতে থকা হোটেল কেইখনত কিবা এটা খাই ঘৰলৈ উভতি গলে নহব বোলে নামঘৰলৈ আহি প্ৰসাদৰ টুকুৰাটোহে লৈ গলো জ্ঞানখিনি বোলে তাতেই থৈ গলো কি হল সিদ্ধ প্ৰসাদৰ কথাহে ভাবিলো টোপোলাটোত কি নিলো সেইটোহে চালো এনেকুৱা হলে নহব হাতত কিন্তু কিতাপ এখন আপোনালোকে নিবই লাগিব সেই গ্ৰন্থখন নি সন্তানৰ হাতত তুলি দিব লাগিব আজৰি সময়খিনিত আপুনি চাব যে সেই গ্ৰন্থ এখন যদি আপুনি উলিয়াই লৈছে এখন উপন্যাস আপোনাৰ মন পচন্দৰ সেই কথা আপুনি যদি গ্ৰন্থখন উলিয়াই লৈছে সেই গ্ৰন্থখনে আপোনাক বহু সময়লৈকে সজীৱ কৰি ৰাখিব বহু সাহিত্যিকে কথাষাৰ কৈ থৈ গৈছিল খাদ্য আমি কিয় খাওঁ আমাৰ শৰীৰটোৰ বাবে আমিতো মন পচন্দৰ খাদ্যবোৰ খায়ে থাকো আজি চাইনিজ খালো আজি মন গ'ল ঘৰত বোলে ঘৰতে ৰন্ধা মায়া ৰন্ধা কিবা এসাঁজ খালো কাইলৈ মাছ মাংস খালো কিন্তু মনটোৰ বাবে কি খাদ্য দিছো মানসিক খাদ্য আমি কি লৈছো একো নাই এতিয়া মানসিক খাদ্য কাৰণ অকণমান সময় শান্তিত বহি কথা পাতিবলৈকে আজিকালি আমাৰ সময় নাই আছে নেকি সময় নাই আমাৰ হাতত বিয়া সবাহলৈ গলেও আমি আত্মীয় কুটুম্বৰ সৈতে বহি কথা পাতিবলৈ সময় নাই আমি খুব ব্যস্ত গতিকে নিজৰ নিজৰ কামত ব্যস্ত হৈ থকা সময়খিনিতো সেই গ্ৰন্থ এখনো যদি আপুনি পঢ়ে সেয়াও আপোনাৰ বাবে মানসিক খাদ্য হ'ব পাৰে গতিকে সেই মানসিক খাদ্যবোৰ আপুনি এতিয়া গ্ৰহণ কৰিব লাগিব মনৰ বেমাৰবোৰ ভালে ৰাখিব লাগিব নহলে মনৰ বেমাৰত আমি কেতিয়াবা কুঙা হৈ যাম সেই বেমাৰবোৰ আপোনালোকে ভাল কৰিব লাগিব আপোনালোকক পৰামৰ্শ দিব পৰাৰ আমাৰ একেবাৰে সামৰ্থ্যও নাই আমাৰ সেইখিনি মৰ সাহু নাই গতিকে আপোনালোকক পৰামৰ্শ দিবলৈ অহা নাই দুই এটা মনৰ কথাহে কৈছো কথাখিনি কওঁতে কৰবাত ভুল হৈ যাব পাৰে কথাবোৰ কওঁতে অকণমান খৰকৈ কওঁ গতিকে আপোনালোকৰ বুজাত অসুবিধা হৈছে নেকি বাৰু আহোম জীয়ৰী ৰ'দ ঘাই মানুহ ফৰফৰীয়া কথা কৈয়ে যাওঁ আৰু এফালৰ পৰা ধাই 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 এতিয়া কিছু সংখ্যকে সামাজিক মাধ্যমত কয় ইছ এওঁৱে বৰ জানে এওঁৱেই কয় তাৰপিছত কৈ থাকে এওঁহে কথাবোৰত অহংকাৰ আছে যেন লাগে বুলি কয় এতিয়া কথাটো এনেকুৱা মোৰ দেউতাৰো মাতষাৰ খুব টান এই মাইক্ৰফোনটো যদি এতিয়া বন্ধও কৰি দিয়ে আপোনালোকে মই ইমানেই ডাঙৰকে ক'ব পাৰিম যে সেই পিছফালে থকা গৰাকীও শুনি পাব কিয় জানেনে
ঘৰত সৰুৰ পৰা যে পথাৰলৈ লৈ গল, দেউতা দূৰত হাল বাই থাকে, মই দূৰৰ পৰা চিঞৰো পিতাক যে চাহ দিলো দেই আহক। এইবোৰ অভ্যাস ঘৰুৱা পৰিৱেশত মায়ে চিঞৰে তেনেকৈ, আমি চিঞৰিছিলো তেনেকৈ। আমি গাঁৱৰ মানুহ নহয় জানো, গাঁৱৰ মানুহ, আমি কামত ব্যস্ত হৈ থকা মানুহ আছিলো। গতিকে সেই গ্ৰাম্যাঞ্চলৰ পৰা অহাৰ বাবে মোৰ কথাবোৰ এনেকুৱা, মই বৰ বেছি মিঠাকে কথা কব নাজানো, যে তাৰ বাবে আপোনালোকে নাভাবিব যে বৰ চিধা চাধাকে বৰ বেছি একদম থিয় থিয় কথাৰে বিন্ধিবলৈ আহিছো বুলি। বিন্ধিবলৈ অহা নাই। যদি বিন্ধা যেন লাগে আপোনালোকে নিজে মিহি কৰি লব, আৰু যদি বেছি মিহি হয় নিজে আকৌ বিন্ধাৰ দৰে কৰি লব, তেতিয়া কামখিনি কৰিবলৈ আপোনালোকৰ ভাল লাগিব। হবনে? পাইছো যে কথাখিনি কওঁতে মোৰ মাতটো এনেকুৱাৰ বাবে আপোনালোকে ভুল নুবুজিব যে অহংকাৰ আছে। কাৰণ কেতিয়াবা যদি অহংকাৰ হয়, অদৃশ্যজনে যদি আমাক ইমান আধ্যাত্মিক কথাৰে আমাৰ কথাখিনি সামৰিব বিচাৰিছো, আধ্যাত্মিকতাৰ দিশটো অকণমান স্পৰ্শ কৰি থৈ যাব বিচাৰিছো এইবাবেই যে আমি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছো। এনেকুৱাও অভিজ্ঞতা হৈছে যে মঞ্চত উঠি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কথা কৈছো, আমি কৈছো যে আপোনালোকে আপোনালোকৰ মাজত মিলি থাকক, হাই কাজিয়া নকৰিব, এনেকৈ কৈ নামি আহিছো। কিন্তু এবাৰ এটা অনুষ্ঠানত এনেকুৱা অভিজ্ঞতা হৈছিল যে আমি নামি মঞ্চ তল পোৱাই নাই, মাজত মাৰপিট আৰম্ভ হলেই। এনেকুৱাও পৰিৱেশ আমি পাইছো। গতিকে আপুনি এই অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰি থাকোতে আমি সেই পৰিৱেশবোৰ যে দেখি থাকো, এইবোৰ সঁচা কথা, আমাৰ বাস্তৱিক জীৱনত হৈ থকা কথা। উপদেশবোৰ দিবলৈ বা কথাবোৰ কবলৈ ভাল, কিন্তু ইয়াক সঁচা অৰ্থত ইয়াক পালন কৰাটো যথেষ্ট কষ্টকৰ। যে গুৰুজনাৰ আদৰ্শটোত আপুনি সেই কথাবোৰ অনুভৱ কৰিব পাৰে। সেইবাবে কওঁ যে এখন হৰিনাম ধৰ্ম বুলি যদিও কৈছো, নৱবৈষ্ণৱ ধৰ্ম বুলি যদিও কৈছো, পৃথিৱীত আচলতে এটাই শ্ৰেষ্ঠ ধৰ্ম আছে, সেইটোৱে মানৱ ধৰ্ম, সেইটোৱে সেৱাৰ ধৰ্ম, সেইটোৱে কৰ্ম। যিটো কৰ্ম কৰিলে আপুনি ফল পাব। মানুহজন বোলে সাংঘাতিক অসৎ, দিনটো আনক কেনেকে ঠগি খাম সেয়া ভাবি থাকে, মানুহগৰাকী বিৰাট অসৎ, কিন্তু দেখিব একদম বগা কাপোৰ পিন্ধি নামঘৰত বহি দিনটো নাম লৈ থাকে, বোলে তেওঁ ভাগৱত ব্যাখ্যা কৰে, কিন্তু চৰিত্ৰটো বোলে সাংঘাতিক বেয়া, বোলে আনৰ বেয়া চিন্তাহে কৰি থাকে। সেই বস্তুটোৱে আমাৰ কামত আহিব নেকি? গতিকে আনক দেখুৱাবৰ বাবে নহয়, আমি অসমীয়া মানুহে বহু কাম আনক দেখুৱাবৰ বাবে কৰো। এই দেখুৱাবৰ বাবে বুলি নকৰি এই অদৃশ্যজনৰ সৈতে আমাৰ যিটো সম্পৰ্ক আছে, সেই সম্পৰ্কটোৰ প্ৰতি অকণমান সততা ৰাখি অন্ততঃ এজন